আজি মই আছো ডিব্ৰুগড় এনেকুৱা এখন নাৰ্চাৰীত য'ত আপোনালোকে সকলো ধৰণৰ ফুলৰ পুলি পাব আৰু ইয়াত গছৰ পুলি ফুলৰ পুলি যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ পাব আৰু এড্ৰেছ কি পায় গোটেইখিনি কথা ক'ম। প্ৰথমে চিনাকি হ'ম নাৰ্চাৰীখনৰ অ'নাৰৰ লগত। নমস্কাৰ বাইদেউ, আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম ৰচনা তুলসিয়ান। মোৰ নাম ৰচনা তুলসিয়ান আৰু মই নাৰ্চাৰী কৰিছোঁ। মোৰ পেশ্যন দি এইটো ডেভেলপ কৰিছোঁ আৰু ইয়াত যিমান ভেৰাইটি আছে আমাৰ ইনডোৰ প্লাণ্টছৰ পূৰা ফুল কভাৰেজ কৰিছোঁ ভেৰাইটিজ। ইনডোৰ প্লাণ্টছৰ ভিতৰত যেনেকুৱা আমি একদম বেলকনিতো থ'ব পাৰোঁ, একদম আন্ধাৰত থ'ব পাৰোঁ, তেনেকুৱা ভেৰাইটিজ আছে। আৰু ইয়াৰ লগত ফ্লাৱাৰিং প্লাণ্টছো বহুত আছে। ফ্লাৱাৰিং প্লাণ্টত সানলাইট ফ্লাৱাৰিং প্লাণ্ট আছে, ইনডোৰ ফ্লাৱাৰিং প্লাণ্ট আছে, তেনেকুৱা প্লাণ্টছ আছে। ইয়াত আপোনালোকে ফুল ধৰি লওক লৈ মেলি আপোনালোকৰ মই শুনিছোঁ টাবো ল'ব পাৰে বা আপোনালোকে ডিজাইন কৰি দিয়ে। আপোনালোকৰ সেইটো ষ্টাফো আছে নেকি ডিজাইন কৰি দিয়ে? আমাৰ টীম আছে। আমাৰ টীম লোকেশ্যনত গৈ কিনি চব ছেটিং কৰি দিয়ে। ফাৰ্ষ্ট আমাৰ টীম গৈ কিনি চাই কেনেকুৱা কি লোকেশ্যন আছে, ইয়াৰ মতে আমি প্লাণ্টাৰ্ছৰ হাইট বা চাইজ চাই লওঁ, কিমান ব্ৰড লাগে বা স্লিক চাইজৰ লাগে, তেনেকুৱা আমি ছেটিং কৰি প্লাণ্টছৰ এৰেঞ্জমেণ্ট কৰি তাত ছেট কৰি দিওঁ। এতিয়া বৰ্তমান আপোনালোক কোনটো ৰিজৰ্টত বা তেনেকৈ মানুহে লৈ গৈছে? এনেই আমি তিনিচুকীয়াৰ ভিতৰতো চলিটেৰ ব্লিছ কৰিছোঁ, অৰুণাচলৰ টুংটাও ৰিজৰ্টত কৰিছোঁ আৰু ডিব্ৰুগড়তো অলমষ্ট চবেই ৰেষ্টুৰেণ্টত আমি কৰিছোঁ। এটমছফিয়াৰ, এলিমেণ্টছ আৰু চিগনেট এইবোৰ চব, LP এইবোৰ চবত আমি কৰিছোঁ। মিউনিচিপালিটি CMৰ ছেক্ৰেটেৰিয়েটৰ গাৰ্ডেনো আমি ক্ৰিয়েট কৰিছোঁ। বঢ়িয়া। ডিব্ৰুগড়ৰ কেইবাটাও ভাল ভাল জেগাত তেখেতলোকে ইয়াৰ পৰা ফুলৰ পুলি দিছে, গছৰ পুলি দিছে। আপোনালোকে নিজে কাষ্টমাইজ কৰিলে কেনেকুৱা ধৰণৰ পুলি লাগিব, কোনটো পুলিৰ লগত কোনটো টাব খাপ খাব, গোটেইবিলাক বস্তু মানে ইয়াত আপোনালোকে আহিলে পাব। ডিব্ৰুগড়তে থকা ডিটেইলছটো মই লোকেশ্যনটো আপোনালোকে ইয়াৰ পাছত কৈ দিম। আৰু এটা জেগা আছে আপোনালোক দেখুৱাম, তাৰপিছত আপোনালোকে গম পাব। আৰু আহিব এপাক, ইয়াত গোটেই নানা ধৰণৰ ফুলৰ পুলি পাব। অকল ৰিজৰ্ট বা হোটেলৰ বুলি নহয়, নিজৰ ঘৰৰ কাৰণে আপোনালোকে লৈ যাব পাৰিব। ये सब जैसे सब डिज़ाइनर प्लांट्स हैं, ये सब बोनसाई फॉर्म में है और टोपियारीज क्रिएट किया हुआ है, स्टेप वाले प्लांट्स। तो ये सब भी बहुत सुंदर सुंदर है, जिसको रिजॉर्ट्स में हम लोग जाके सेट कर देते हैं। और प्लांट्स के साथ हेजिंग का काम और ये सब सुंदर सुंदर जो प्लांट्स है वो सब हम लोग पूरा यहाँ अवेलेबल भी है, स्टॉक एनी टाइम अवेलेबल रहता है। और जो हम लोगों को गार्डन एरिया दिखता है जहाँ पे प्लेसमेंट्स करना है, उस हिसाब से हम लोग सेट भी करके देते हैं। ये भी देखिए, ये 3 लेयर का है, वो कॉनिकल शेप में है और ये सब हेजेस में काम आता है। ये कवरेज एरिया को कवर करने के लिए ये सब है। ये सब भी गार्डन के लिए यूज़ होता है। ये गार्डन में फ्लावरिंग प्लांट्स है उधर। আপোনালোকে যদি ভাবি আছে ইয়াৰ পৰা ফুল লৈ বিজনেছ কৰিম বুলি, সেইটো কৰিবলৈ পাৰিব। একদম হ'লচেল প্ৰাইজত আপোনালোকে ইয়াৰ পৰা এভেইলেবল পাব। যিকোনো ফুলৰ লাগিলে আপোনালোকে নিজৰ এক্সট্ৰাকৈ যদি দোকান খুলি ইয়াৰ পৰা লৈ মেলি বিকিবলৈ ভাবে, ইয়াত আহি কণ্টেক্ট কৰক, আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব কম প্ৰাইজত আৰু নিজৰ হিচাপত আপোনালোকে বিকিব পাৰিব। ये सब देखिए, ये सब शेप बनाया जाता है, ये पूरा कॉनिकल शेप में है। तो अलग अलग टाइप का शेप्स में है, डिज़ाइंस में है। तो ये सब यहाँ पे एनी टाइम अवेलेबल रहता है। আপোনালোকে আহক এবাৰ, এনেকুৱা ডিব্ৰুগড়তে থকা এনেকুৱা ধুনীয়া নেচাৰৰ লগত জড়িত ফুল যিকোনো গছৰ পুলি হওক লৈ যাওক মনৰ পচন্দৰ, আৰু এটা মনৰ এটা শান্তি লওক এনেকুৱা এটা জেগাত আহি। দেখিছে চাৰিওফালে অকল গছৰ পুলি ফুলৰ পুলি, মানে এটা আহি বেলেগ মনত কিবা এটা বেলেগ এটা ভাল লাগিছে মানে এটা। পটৰ কালেকশ্যন তো আছেই, ইয়াৰ লগত আমাৰ ফাৰ্টিলাইজাৰ্ছো আছে, পেবলছ আছে, বেলেগ বেলেগ ভেৰাইটিৰ পেবলছ আছে, এইবোৰ চব পেবলছ আছে। আৰু কোকোপিট আছে, ভাৰ্মি কম্পোষ্ট আছে, এনেকুৱা মষ্টিকো আছে। এইবোৰ চব ক্ৰিপাৰ্ছৰ কাৰণে বা ইয়াত ফুল লাগে নেকি বাৰু ভিতৰত? ন ছাপোৰ্ট দিবলৈ এইবোৰ থাকে। আৰু সেনেকুৱা আমি ৰেডি কৰি দিওঁ প্লান্টটো। এইবোৰ চব আমি এনে ডেমো ইয়াত দিয়া হৈছে, ইয়াৰ পৰা আপুনি ল'বও পাৰে আৰু তেনেকুৱা আৰু ৰেডি কৰিব যদি আছে তেনেকুৱা আমি ৰেডি কৰি দিওঁ। বেলকনি গাৰ্ডেন, ভাৰ্টিকেল গাৰ্ডেন এইবোৰো আমি ৰেডি কৰি চব ছেটিং কৰি দিওঁ। এতিয়া মই আহিছোঁ নাৰ্চাৰীখনৰ ভিতৰত, কাৰণ ভিতৰত অহা কাৰণ হৈছে ইয়াত দেখিছে মোৰ পিছফালে গোটেই টাব ভৰ্তি হৈছে। নাৰ্চাৰীখনৰ আপোনালোক ফুল লৈ মেলি বাহিৰত যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াতে আপোনালোকে যেনেকুৱা ধৰণৰ লাগে টাব তেনেকৈ পাব। আৰু মই এইফালে অ'নাৰৰ লগতো কথা পাতিম, সোমাই আহক ভিতৰতে। বাইদেউ নমস্কাৰ আপোনাক। প্ৰথমতে
কি ধৰণৰ টাব পোৱা যাব ইয়াত? টপ আমাৰ ইয়াত চব টাইপৰ পট পোৱা যায়, হেংগিং পট, ষ্টেণ্ডিং পট, এইবোৰ চব। হুম, আৰু পটৰ ভিতৰত ৰেষ্টুৰেণ্ট, হোটেল, ৰিজৰ্ট, এইবোৰ যিবোৰ ধুনীয়া ধুনীয়া ডিজাইনাৰ পটবিলাক লাগে, এইবোৰো আছে আমাৰ ওচৰত। আচ্ছা, আৰু ছানলাইটত থোৱা পটো আছে, তাত মানে কালাৰটো ডিছকালাৰ নহ'ব। আৰু ডাঙৰ ডাঙৰ চাইজ বনচাই বা ডিজাইনাৰ প্লান্টৰ কাৰণে একদম হিউজ পটো আছে আমাৰ ওচৰত, হুম। সেইটো আপুনি এবাৰ চাব পাৰে তাত। বাইদেউ কিমানৰ পৰা ষ্টাৰ্ট হ'ব লাগে? আমাৰ পট 200ৰ ৰেঞ্জৰ পৰা আচ্ছা, 4500 লৈকে আছে 200ৰ ষ্টাৰ্টিং মানে? ষ্টাৰ্টিং প্ৰাইচ। আৰু হায়াৰ ৰেঞ্জ 4500, 5000 লৈকে আছে সেই আমাৰ। ওপৰবোৰ ৰিজৰ্ট, ওপৰবিলাক হোটেলবোৰত চব এইবোৰ লগাব পাৰে। এইবিলাক। আৰু আপোনালোকে ইয়াৰ পৰা ডিজাইন কৰি দিয়ে নেকি কেনেকুৱা? আমি প্লান্টবোৰ ছেটিং কৰি দিওঁ, আপুনি নিজৰ প্লেচমেণ্টটো ক'ব যে আমাৰ ইয়াত একদম আন্ধাৰ আছে বা ব্ৰাইট লাইট আছে, ইয়াৰ মতে আমি বা ল' মেইনটেনেঞ্চ লাগে, ইয়াৰ মতে আমি ছেটিং কৰি প্লান্টবোৰ চব সজাই কিনে দি দিওঁ। অ'কে, থেংক ইউ। তেন্তে আপোনালোকে আহক, ডিব্ৰুগড়তে থকা এনেকুৱা এখন ধুনীয়া নাৰ্চাৰী। আপোনালোকৰ নাৰ্চাৰীখনৰ নাম কি? প্লান্টছ এণ্ড পেটেলছ। আমাৰ প্লান্টছ এণ্ড পেটেলছ বকুল বাইপাছত আছে নাৰ্চাৰী। লোকেশ্যনটো মই আপোনালোকক কৈ দিছোঁ, ডিব্ৰুগড় টাউনৰ পৰা আহে যদি আছে, বকুল ব্ৰিজৰ তলেদি আপুনি আহিলে মোহনবাৰী যোৱা ৰাস্তাতে লেফ্ট ছাইডে পাব এইখন নাৰ্চাৰী। আৰু যদি আপোনালোকে ডিব্ৰুগড় বাইপাছৰ পৰা আহি আছে, জগন্নাথ মন্দিৰ পাৰ হৈ বকুল ব্ৰিজৰ ওপৰেদি পাৰ হৈ মোহনবাৰী নাপাওঁতে লেফ্ট ছাইডে আছে। আপোনালোকে মই ভিডিঅ'ত দেখুৱাই দিছোঁ চব। আৰু ইয়াত আপোনালোকে আহিব পাৰে, যিকোনো ধৰণৰ পুলি ল'ব। আৰু মই কণ্টেক্ট নম্বৰ আপোনালোকক শ্বেয়াৰ কৰি দিম, আপোনালোকে যদি এড্ৰেছটো গম নাপায় ফোন কৰি আহিব পাৰে। থেংক ইউ ছ' মাছ, আহিব এপাক।